নমস্কাৰ মই সুজিত শইকীয়া আজি এতিয়া আমাৰ যেটো দুৰ্গা পূজা একেবাৰে ওচৰ পালে আহি এতিয়া আমি দুৰ্গা পূজাৰ দুই এটা আইটেম দেখাবলৈ চেষ্টা কৰিম এইটো এটা নতুনকৈ আছে অৰ্গেঞ্জা মই আজি অৰ্গেঞ্জা সেট দেখাম এইবিলাক মিচিং ডিজাইনৰ এইটো আছে কেঁচাপাত কটন এইটো এটা ডিজাইন বেলেগ হ'ব আৰু এনেকৈ কেঁচাপাত কটনৰ কেইটামান মই ডিজাইন দেখাম আপোনালোকে চাই যাব মই এটা এটাকৈ খুলি দেখাম যদি ইয়াৰ ভাল লাগে স্ক্ৰীনশ্বটটো দি দিব মোৰ ওপৰত নম্বৰটো দিয়াই থাকে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব ছাবস্ক্ৰাইব কৰিলে আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে যিটো অফাৰ দিয়া হয় বহুতে চাই আমাৰ ভিডিঅ' কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিলে আমাৰো সুবিধা হয় দেখাবলৈ মই প্ৰথমতে এটা হোৱাইট ছেটৰ পৰা আৰম্ভ কৰিম এইটো এটা কেঁচাপাত কটন হয় এইটো যেহেতু দুৰ্গা পূজা আহি আছে হোৱাইট ছেট এনেকুৱা দৰকাৰ হ'ব এখন মেখেলাখন হয় মই কমপ্লিট ছেটটো খুলি দেখাই আছোঁ এইটো এটা ছেটটো এনেকুৱা হ'ব এইটো থাকিব আচলত ডিজাইনটো আচলত এনেকৈ ডিজাইন কৰা হৈছে আৰু গোটেইটো গাত এনেকুৱা থাকিব গাত ডিজাইন এনেকুৱা থাকিব আৰু ইয়াৰ ছাইড পটিকেইটাও দেখাই আছোঁ কেনেকুৱা ধৰণৰ হ'ব ছাইড পটিকেইটা ছাইড পটিকেইটা হ'ব এনেকুৱা আচলতে মেখেলা চাদৰৰ একেবাৰে ফিনিচিং হোৱাৰ পিছতে গম পোৱা যায় যে কেনে হ'ব ডিজাইনটো মানে কমপ্লিট হোৱাৰ পিছত এটা বেলেগ এটা ৰূপ লৈ লয় এতিয়া মই দেখাই আছোঁ এইটো এটা কালাৰ এইটো এটা চাব এইবাৰতো দেখা ডিজাইনটোৰ দৰে হয় কিন্তু কালাৰটো বেলেগ বেলেগ হয় নেক্সট মই হোৱাইট এইটো এটা আছে এইটো এটা হোৱাইটতে দেখাম প্ৰথমটো হোৱাইটত দেখাইছিলোঁ এইটো এটা হোৱাইট দেখাইছোঁ আৰু ইয়াৰ প্ৰাইচবিলাকো কৈ গৈ আছোঁ এইটো প্ৰাইচ আহিব মাত্ৰ এইটো 1100 টকা হয় আৰু আমাৰ ছাত্ৰসকলৰ কাৰণে যিহেতু 100 টকা আমি হেৰি ৰাখিছোঁ ছাত্ৰসকলৰ কাৰণে এইটো আহিব 1000 টকা আৰু আমাৰ ছাবস্ক্ৰাইব নকৰিলে বা আমাৰ জেনেৰেল যিবিলাক গ্ৰাহক আছে তেওঁলোকৰ কাৰণে এইটো হ'ব 1100 টকা আৰু আমাৰ ছাত্ৰসকলৰ কাৰণে হ'ব এইটো 1000 টকা এনে আৰু দাম হয় প্ৰাইচ কিন্তু আমি কিছু অফাৰ ৰাখিব চেষ্টা কৰিছোঁ আৰু কাপোৰটো একেবাৰে ছফ্ট হয় পিন্ধি একেবাৰে আৰাম পাব বছৰৰ যিকোনো মাহতে পিন্ধিব পাৰিব তাত কোনো ধৰণৰ চিন্তা কৰিব লাগে একো নাই তাৰপিছত মই এইবাৰ দেখাম এইটো এটা ডিজাইন এইটো এটা নতুনকৈ আহিছে ডিজাইনটো চাই ল'ব এটা সুন্দৰ ডিজাইন হয় মই ওচৰৰ পৰাও দেখাইছোঁ কেমেৰাৰ একেবাৰে ওচৰৰ পৰাও চাব আৰু গোটেইটো গাত চাই ল'ব এনেকৈ থাকিব ওচৰৰ পৰা মই কেমেৰা ক্লজো দেখাইছোঁ আৰু মই অকণমান দূৰৰ পৰাও দেখাইছোঁ চাই ল'ব চোৱাত সুবিধা হ'ব এনেকুৱা হ'ব কাপোৰটো মই আকৌ বাৰে বাৰে এটা কথা এইকাৰণে ৰিপিট কৰিব লগা হৈছে যে কাপোৰটো সঁচাকৈ বহুত ছফ্ট হয় একেবাৰে পিন্ধিবলৈ আৰামদায়ক হয় আপোনালোকে পিন্ধি এইটো বহুতেই আৰাম পাব আৰু দামো আমি একেবাৰে কম প্ৰাইজে ৰাখিছোঁ মাত্ৰ 1000 টকা হয় কাপোৰটো ছফ্ট হয় আৰু তাত মেখেলাখন থাকিব আৰু ব্লাউজ পিচটো এটা পতি যাব বাকী উকা হ'ব নেক্সট এইটো এটা কালাৰ হ'ব মই এইটো এটা দেখাইছোঁ আৰু মই এইটো দেখাৰ পিছত মই আকৌ অৰ্গেঞ্জা ছেটটো দেখাই আছোঁ এইটো এটা হ'ব যদি ভাল লাগে ইয়াৰ দেখাৰ ভিতৰত আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব স্ক্ৰীনশ্বটটো ল'লে আমাৰো দিয়াত সহজ হয় কাৰণ কেতিয়াবা কালাৰ ডিজাইন খুব কম থাকে আৰু এইটো এটা যিহেতু নতুনকৈ ডিজাইন আহিছে ইয়াৰ ছাইড পটিকেইটাও দেখাইছোঁ ছাইড পটি কেনেকৈ হ'ব ছাইড পটিকেইটা এনেকুৱা হ'ব ছাইড পটিকেইটা ডিজাইনটো আৰু আগৰটোতো যিহেতু মই মেখেলাখন আৰু ব্লাউজ পিচটো দেখা নাই এইখনত মই অকণমান দেখাবলৈ চেষ্টা কৰিম এইখন হ'ব মেখেলাখন এনেকৈ থাকিব এইটো মেখেলাখনৰ ডিজাইনটো হ'ব আৰু ব্লাউজ পিচত এটা পতি যাব মই দেখাইছোঁ ব্লাউজ পিচটো দেখাম কেনেকুৱা হ'ব ব্লাউজ পিচটো এইটো হ'ব হাতত যাব ব্লাউজৰ এইটো ব্লাউজৰ পতিটো যাব আৰু বাকী উকা হ'ব যথেষ্ট আহল বহল দিয়া আছে শকত মহিলা হ'লেও কোনো অসুবিধা নাই পিন্ধিব পাৰিব নেক্সট মই এইটো এটা ডিজাইন দেখাওঁ মই ডিজাইনটো দেখাৰ আগতে আৰু এটা কালাৰ আমাৰ হাতত আছে এইটো এটা কালাৰ এইটো কালাৰ মই দেখাই আছোঁ এইটো এটা হ'ব কালাৰ চাই ল'ব এনেকুৱা হ'ব আৰু সাইড পটিটো
এইটো হ'ব আকৌ দামটো কৈছোঁ এইটো অফাৰ প্ৰাইজত আমি 1000 টকা কৰিছোঁ আৰু আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে 950 টকা এইটো কাপোৰটো একেবাৰে ছফ্ট হয় মই বাৰে বাৰে এইটো কথা ৰিপিট কৰিয়ে আছোঁ কাৰণ কাপোৰটো মই নিজে লাৰি যিটো গম পাইছোঁ একেবাৰে ছফ্ট কাপোৰ এইখন হ'ব ইয়াৰ মেখেলাখন এতিয়া মই নেক্সট এইটো এটা দেখাই আছোঁ ইয়াৰ পিছত মই অৰ্গেঞ্জা দেখাম এইটো এটা চাব এইটো এটা বেলেগ ডিজাইন হয় এইটো আচলৰ ডিজাইনটো হ'ব আৰু গোটেইটো কাপোৰটো এইটো ছফ্টৱে হ'ব এইটো এটা চাই ল'ব মই অকণমান দূৰৰ পৰাও দেখাইছোঁ এনেকুৱা হ'ব ডিজাইনটো আৰু ওচৰৰ পৰাও দেখাইছোঁ ওচৰৰ পৰাও চাব ইয়াৰ ছাইড পটিকেইটাও মই দেখাই আছোঁ এইকেইটা হ'ব ইয়াৰ ছাইড পটিকেইটা এনেকুৱা হ'ব ডিজাইনৰ হ'ব আৰু এইখন হ'ব ইয়াৰ মেখেলাখন ইয়াত ব্লাউজ পিছটো থাকিব এটা পটি যাব এবাৰ নেক্সট মই অৰ্গেঞ্জা ছেটটো দেখাব চেষ্টা কৰিম এইটো যিহেতু এতিয়া নতুনকৈ ট্ৰেণ্ডত চলি আছে অৰ্গেঞ্জা ছেটটো আপোনাৰ এনেকুৱা হ'ব এইটো হ'ব ডিজাইনটো ইয়াৰে এইটো এটা নতুনকৈ আহিছে চাই ল'ব গোটেই বডিটোত এনেকৈ সৰু সৰু খিচখিচীয়া ফুল দিয়া আছে ইয়াৰ বিভিন্ন ডিজাইন থাকিব পাৰে অৰ্গেঞ্জাত এতিয়া আমাৰ তাৰ হাতত এতিয়া বৰ্তমান এইটো এটা আছে আৰু অন্য এটা আছে সেইটোও দেখাম আৰু ইয়াৰ এইকেইটা হ'ব ছাইড পটি এইকেইটা হ'ব ইয়াৰ ছাইড পটি চাই ল'ব মই ওচৰৰ পৰা দেখাইছোঁ ছাইড পটিকেইটা এনেকুৱা হ'ব আৰু এতিয়া মই দেখাই আছোঁ ইয়াৰ ব্লাউজ পিচটো সেইটো এটা হাতত যাব এনেকৈ পটিটো আৰু বাকী কাপোৰটো এনেকুৱা হ'ব অৰ্গেঞ্জা ছেটৰ মই প্ৰাইচটো কৈ গৈছোঁ মই নেক্সট অন্য এটাও দেখাই লওঁ এইটো এটা হ'ব এইটো মই এটা কালাৰ খুলি দেখাই আছোঁ অৰ্গেঞ্জা ছেটৰ প্ৰাইচটো বেলেগ বেলেগ থাকে কিন্তু কাপোৰটো ভালে হয় যিহেতু ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 1200 টকা অফাৰ প্ৰাইচ দিয়া আছে এনেই অৰ্গেঞ্জা ছেটৰ আপোনালোকে কিনিবলৈ গ'লে এইটো 1500-1600 টকা হয়তো ল'ব পাৰে কাপোৰটো এইটো নতুনকৈ আহিছে একেবাৰে ভালে হয় চাই ল'ব এইটো এটা ডিজাইন দুটা বেলেগ বেলেগ মই অকণমান আগত দেখাইছিলোঁ সেইটো অকণমান বেলেগ ডিজাইন হয় আৰু এইটোও বেলেগ ডিজাইন হয় এইটো চাব এইটো হৈছে এনেকুৱা এইটো হ'ব এনেকৈ খিচখিচা ফুল দিয়া থাকিব এনেকৈ খিচখিচা বুটাৰে কাম কৰাই আছে আৰু এতিয়া মই ইয়াৰ ছাইড পটিকেইটাও দেখাই আছোঁ এইকেইটা হ'ব ইয়াৰ ছাইড পটি আৰু এইখন হ'ব ইয়াৰ মেখেলাখন কিছু ওপৰলৈকে ইয়াৰ কাম কৰাই আছে এনেকুৱাকৈ থাকিব দামটো আকৌ কৈছোঁ মই প্ৰাইচটো আহিব মাত্ৰ 800 টকা আৰু বেলেগ বেলেগ কালাৰো আমাৰ হাতত কেইটামান আছে অৰ্গেঞ্জাটোও দেখালোঁ সেয়ে আপোনালোকে চাই থাকিব আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ